হেল্ল' গাইজ, আজি আৰু ইমান মোলৈ মৰম কিয় জানেনে? কাৰণ এতিয়া আমি দুইটাই যাম বজাৰলৈ। সেইকাৰণে সিও যাম বুলি কৈছিলে, কিন্তু তাক লৈ গ'লে আমাৰ বজাৰত একো কামেই নহ'ব। আচলতে আজি ভাড়াঘৰৰ বহুত কেইটামানে বস্তু আনিবলগীয়া কথা আছে। এইফালে আকৌ আমাৰ ভাড়াঘৰৰ 13 নম্বৰ ৰুমটো হৈয়ে গৈছে নহয়, অকণমানহে কাম আছে, বৰ বেছি কাম নাই। মই তাকে চাবলৈ আহিলোঁ, লগতে এওঁ লাগি আহিলে। আচলতে বহুতে সুধি থাকে বা 13 নম্বৰ ৰুম মানে কি? আচলতে 13 নম্বৰটো ঘৰ। এইফালে 13 নম্বৰ মানে ঘৰটোতে এটা ঘৰত 1 নম্বৰকৈ আমি দি লৈছোঁ, 13 নম্বৰটো ঘৰ হৈ আছে এইটো। আৰু ইয়াতে ৰুম দুটা, কিচেন এটা, লেট্ৰিন বাথৰুম এটেচ আছে। বহুতে মানে কনফিউজ হৈ যায় 13 নম্বৰ ৰুম মানে এটা ৰুম নি বুলি। নহয়, আচলতে 13 নম্বৰ ৰুমটোত 2টা ৰুম, এটা কিচেন, তেনেকুৱা। এইফালে আকৌ দাৰ্জি আমাৰ লগতে লাগিছিলেহিয়ে নহয়। তাৰপাছত তাৰ দাৰ্জিৰ বাবে কুকুৰৰ মানে ডগ ফুডটো লৈ ল'লোঁ। তাৰপাছতে আহিলোঁ ডেইলি বজাৰ ভিতৰলৈ। ইয়াত আচলতে আমাৰ বিয়াৰ বাবে ভাল গিফ্ট এটা দেউতাই লৈ যাব কৈছিলে। সেইকাৰণে আমি এফালে পুৰণা যে আমাৰ ডেইলি বজাৰ কুকাৰ চুকাৰ পোৱা দোকানকেইখন আছে, সেই তাৰ পৰা ভাল কুকাৰ এটা লৈ ল'লোঁ, যিহেতু আমাৰ একদম ঘৰুৱা মানে বাৰ নিচিনাই হয়। তাৰপাছত ইয়াত আহিলোঁ আৰু এইফালে ধুনীয়াকৈ মানে মানুহজনে দৰ্জাৰ জোখটো লৈয়ে আহিছিলে, কাৰণ আমি পাহৰি যাওঁ। দৰ্জা এখনো লোৱা হ'ল। তাৰপাছত আকৌ গাড়ীখনো একেকোবে ধুৱাই ল'লে, বহুত দিন ধোৱা হোৱা নাছিলে। এইফালে ভোক লাগিলেই নহয়, এইফালে পেট পূজা কৰি ল'লোঁ। আৰু বস্তু ল'বলগীয়া আছিলে, কিন্তু মোৰ ফ্ৰেণ্ডজনীয়ে ঘৰত আহিলোঁ বুলি ক'লে যে, সেইকাৰণে গুচি আহিলোঁ সোনকালে। এইফালে তাইক দেখিছেনে? তাই আমাৰ বহুত পুৰণা ফ্ৰেণ্ড হয়। আমি মানে বহুত দিনৰ মূৰত লগ পালোঁ বাবলি। তাৰপিছত আহি আৰু গধূলি অকণমান দাৰ্জিৰ লগত খেলিলোঁ। আধা বজাৰ কৰাই হ'ল। তেনেকৈ আছিলে আজি মিনি ব্লগটো। বাই।